হাই এভরিওয়ান, ওয়েলকাম ব্যাক টু মাই চ্যানেল লার্নতন্ত্র। বন্ধু বান্ধবীসকল, আজি আমি চাইল্ড ডেভেলপমেন্ট পেডাগজিৰ আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট টপিক অপাৰেণ্ট কণ্ডিশ্যনিং থিয়ৰী BF স্কিনাৰৰ ইয়াৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট MCQ আমি কিছুমান আলোচনা কৰিম। কুৱেশ্যনকেইটা বহুত ইম্পৰ্টেণ্ট। যিসকলে ফাৰ্ষ্ট টাইম মোৰ চেনেলত ভিডিঅ' চাই আছে এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট ক্লাছেছৰ কাৰণে, আপকামিং চিটেট এক্সাম আৰু স্পেচিয়েল টেটৰ প্ৰিপাৰেশ্যনৰ কাৰণে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আৰু গোটেই কুৱেশ্যনকেইটা বেছিক লেভেলৰ পৰা এডভান্স লেভেললৈ আমি বনাইছোঁ, মানে এপ্লিকেশ্যন বেছ কুৱেশ্যনলৈকে আমি বনাইছোঁ বেছিকৰ পৰা, ঠিক আছে। যিসকলে এট প্ৰেজেণ্ট মোৰ ভিডিঅ'টো চাই আছে কাইণ্ডলি এই ওপৰত থকা লাইক বাটনটো ক্লিক কৰি দিব আৰু ভিডিঅ'টো আপোনালোকৰ গ্ৰুপলৈ শ্বেয়াৰ কৰিব। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথম কুৱেশ্যনটো আছে অপাৰেণ্ট কণ্ডিশ্যনিং থিয়ৰীৰ হু প্ৰপ'জ দ্য থিয়ৰী অফ অপাৰেণ্ট কণ্ডিশ্যনিং, ঠিক আছে। অপাৰেণ্ট কণ্ডিশ্যনিংটো কোনে প্ৰপ'জ কৰিছিল? আৰু আমি সকলোৱে জানো এইটো BF স্কেনাৰ, ঠিক আছে। BF স্কেনাৰে এইটো প্ৰপ'জ কৰিছিল আৰু BF স্কেনাৰে এটা ৰেটৰ ওপৰত এই গোটেই যিটো এক্সপেৰিমেণ্ট এইটো কৰিছিল, ঠিক আছে। কিদৰে ৰিইনফৰ্চমেণ্টে মানে এটা ৰেটৰ যিটো মানে একশ্যনছ আছে বা যিটো লাৰ্ণিং আছে এইটোক চেঞ্জ কৰে, এইটোৰ ওপৰতে গোটেই থিয়ৰীটো। কুৱেশ্যন নম্বৰ 2, একৰ্ডিং টু স্কিনাৰ লাৰ্ণিং প্ৰাইমাৰীলি ডিপেণ্ডছ অন, লাৰ্ণিং কিহৰ ওপৰত ভিত্তি কৰে? গোটেইকেইটা কুৱেশ্যন আপোনালোকে অসমীয়া এজ ৱেল এজ ইংলিছত পাই যাব। স্কেনাৰৰ মতে শিকন প্ৰধানকৈ কাৰ ওপৰত নিৰ্ভৰ কৰে? তো ইনচাইট এণ্ড ৰিজনিং, মেচুৰেশ্যন এণ্ড হেৰিডিটি, কনচিকুৱেঞ্চ অফ বিহেভিয়াৰ, অবজাৰ্ভেশ্যন এণ্ড ইমিটেশ্যন। তো আমি জানো যে এই যে মানে BF স্কেনাৰৰ যিটো অপাৰেণ্ট কণ্ডিশ্যনিং যিটো থিয়ৰী আছে এইটো কি আছে? কনচিকুৱেঞ্চ অফ বিহেভিয়াৰৰ ওপৰত বেছ কৰি হয়। কুৱেশ্যন নম্বৰ 3, হুইচ অফ দ্য ফলোইং ষ্টেণ্ডছ দ্য প্ৰবাবিলিটি অফ বিহেভিয়াৰ অকিউৰিং এগেইন, আকৌ এবাৰ এটা ছেম বিহেভিয়াৰ হোৱাৰ কোনটো মানে ষ্ট্ৰেংথিং কৰে? তলৰ কোনটো এটা আচৰণ পুনৰ ঘটনাৰ সম্ভাৱনীয়তাক শক্তিশালী কৰে? অপাৰেণ্ট আছে ৰিইনফৰ্চমেণ্ট, এক্সটেনশ্যন, পানিছমেণ্ট আৰু ফৰগেটিং। কিন্তু আমি জানো যে BF স্কেনাৰে কি কৈছিলে যে যেতিয়া এটা শিশুৱে ৰিইনফৰ্চমেণ্ট পাব, গুড ক'ব বা কিবা এটা তাক খাবলৈ কিবা দিব বা মা দেউতাই যেতিয়া ভাল ৰিজাল্ট হ'লে কিবা এটা গিফ্ট কৰিব, তেতিয়া ৰিইনফৰ্চমেণ্ট পোৱাৰ লগে লগে কি হ'ব? তাৰ যিটো পাৰফৰ্মেঞ্চ আৰু বাঢ়ি থাকিব। Question number 4, which schedule of reinforcement lead to rapid acquisition but also rapid extension of behavior? কোনটো মানে ৰিইনফৰ্চমেণ্টে মানে ৰেপিড একুইজিশ্যন বহুত শিকিব পাৰিব বা বহুত লাৰ্ণিং হ'ব, আকৌ এক্সটেণ্ড হৈ যাব, মানে এইটো গায়ব হৈ যাব। কোনটো ধৰণৰ মানে ৰিইনফৰ্চমেণ্টে এইটো কৰে? তো ইয়াৰ যিটো কাৰেক্ট আনচাৰ হ'ব এইটো হৈছে অপশ্যন নম্বৰ C, ঠিক আছে। কণ্টিনিউৱাছ ৰিইনফৰ্চমেণ্ট, যদি বাচ্চাক যদি কণ্টিনিউৱাছ ৰিইনফৰ্চমেণ্ট দিয়া হয়, কিবা পাৰিলেই লগে লগে তাক এটা গিফ্ট দিয়া হয় বা চকলেট এটা দিয়া হয়, তেতিয়া তাৰ হেবিট ফৰ্ম হৈ যাব, এইটো হেবিট ফৰ্ম হৈ যাব। আৰু যেতিয়াই সি বস্তুটো নাপাব কেতিয়াবা তাৰ কিবা পাৰফৰ্মেঞ্চ ল' হ'ব, ঠিক আছে। সেইকাৰণে কণ্টিনিউৱাছ যিটো ৰিইনফৰ্চমেণ্ট হয় এইটো কিন্তু বেয়া, কিন্তু কণ্টিনিউৱাছ ৰিইনফৰ্চমেণ্টটো দিব নালাগে, সদায় ছাডেন ৰিইনফৰ্চমেণ্ট দিব লাগে। কুৱেশ্যন নম্বৰ 5, ইন স্কেনাৰ্ছ এক্সপেৰিমেণ্ট দ্য ৰেট লাৰ্ণ টু প্ৰেছ দ্য লিভাৰ বিকজ ইট ৰিচিভ, স্কেনাৰৰ যিটো থিয়ৰী আছে সেইটো মতে ৰেটটো কিয় শিকিছিল, যিটো নিগনি আছে এইটো কিয় শিকিছে যে এই মানে যিটো লিভাৰ আছে এইটো প্ৰেছ কৰিলেই মোৰ খোৱাটো আহিব? ইয়াৰ কাৰণ আছিলে ফুড ৰিৱাৰ্ড। যিটো ফুড ৰিৱাৰ্ড আছিলে, যিটো ৰেটৰ যিটো বাকচ আছিলে, এই বাকচৰ ভিতৰত যিটো মানে এই যে লিভাৰটো প্ৰেছ কৰিলে বাহিৰৰ পৰা খোৱাটো তাৰ ভিতৰত আহি যায় প্লেটত। তো যেতিয়া ফুড পাইছে বাৰে বাৰে ৰেটটোৱে কি হৈছে? তাৰ যিটো পাৰফৰ্মেঞ্চ আছে এইটো বৃদ্ধি পাইছে, ঠিক আছে। তাৰ যিটো মানে যিটো লাৰ্ণিং আছে আফটাৰ চাম টাইম বাৰে বাৰে কৰাৰ পাছত কি হ'ল? তাৰ লাৰ্ণিং হৈ গ'ল, তেতিয়া সি একেবাৰে জানি গৈছে। আই হোপ এই গোটেই থিয়ৰীটো আপোনালোকে জানে, সেইকাৰণে মই থিয়ৰীটো আৰু বেলেগকৈ মানে আপোনালোকক এক্সপ্লেইন কৰা নাই, ঠিক আছে। এতিয়া হাই অৰ্ডাৰ এণ্ড এপ্লিকেশ্যন বেছ কুৱেশ্যন আমি কিছুমান আলোচনা কৰিম, ঠিক আছে। আপোনালোকে ভালদৰে চাব। যিসকলে ভিডিঅ'টো চাই আছে কাইণ্ডলি এটা লাইক হিট কৰিব আৰু প্ৰথমবাৰৰ কাৰণে যদি ভিডিঅ'টো চাই আছে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আপকামিং চিটেট এক্সাম আৰু স্পেচিয়েল টেট বা GTPGT টেটৰ প্ৰিপাৰেশ্যনৰ কাৰণে। কুৱেশ্যন নম্বৰ 6, এ টিচাৰ ৱান্টছ ষ্টুডেণ্ট টু পাৰ্টিচিপেট এক্টিভলি ইন ক্লাছৰুম ডিছকাশ্যন। শ্বি প্ৰেজ অনলি দ'জ ৰেছপন্সেছ ডেট শ্ব'জ থটফুল ৰিজনিং ৰেডাৰ দেন প্ৰেছিং এভৰি এনচাৰ, হুইচ প্ৰিন্সিপাল ইজ বিং ইউজড? যেতিয়া ষ্টুডেণ্টে ক্লাছত কি আছে ডিছকাশ্যনত পাৰ্টিচিপেশ্যন কৰি আছে, টিচাৰে মানে সকলো ধৰণৰ ডিছকাশ্যনক প্ৰেইজ নাই কৰা, যিটো মানে মিনিংফুল ডিছকাশ্যন যিটো কৰিছে তাকে খালি অনলি প্ৰেইজ কৰিছে যে তুমি খুব ভাল ডিছকাশ্যন কৰিছা। ইয়াৰ কাৰণ কি হ'ল? সকলোক কিয় প্ৰেইজ কৰা নাই বা সকলোক কিয় গুড বুলি কোৱা নাই? ইয়াৰ কাৰণ হৈছে যিটো পজিটিভ পানিছমেণ্ট এইটো নহ'ব। এই যে B নম্বৰটো শেপিং থটফুল ৰিইনফৰ্চমেণ্ট, মানে যিটো থটফুল ৰিইনফৰ্চমেণ্ট হ'ব, মানে যদি সদায় যদি আমি ৰিইনফৰ্চমেণ্ট যদি দি থাকোঁ তেতিয়া কি হ'ব? তাৰ হেবিট ফৰ্মেশ্যন হৈ যাব আৰু এইটো পাছত গৈ এক্সটেণ্ড হৈ যাব যদি মানে সি যদি ৰিইনফৰ্চমেণ্টটো নাপায়। সেইকাৰণে ছাডেন ৰিইনফৰ্চমেণ্ট দিব লাগে, ঠিক আছে। শক্তিশালীকৰণ জৰিয়তে গঢ় দিয়া, ঠিক আছে। ৰিইনফৰ্চমেণ্টটো ছাডেন দিব লাগে, সদায় দিব নালাগে। কুৱেশ্যন নম্বৰ 7, এ ষ্টুডেণ্ট কমপ্লিট এছাইনমেণ্ট ৰেগুলাৰলি বিকজ দ্য টিচাৰ ষ্টপ গিভিং ৰিমাইণ্ডাৰ ওৱান্স দ্য ৱৰ্ক ইজ ছাবমিটেড অন টাইম। দিছ ইজ এন এক্সাম্পল অফ, টিচাৰজনে যেতিয়া ষ্টুডেণ্টে ৰেগুলাৰলি এছাইনমেণ্টটো ছাবমিট কৰে টিচাৰে কি কৰে? ৰিমাইণ্ডাৰ দিয়া বন্ধ কৰি দিয়ে। ইয়াত যে ৰিমাইণ্ডাৰ আছে এইটো নেগেটিভ ৰিইনফৰ্চমেণ্ট। আপোনালোকে জানে ৰিইনফৰ্চমেণ্ট যিটো এইটো দুই ধৰণৰ থাকে, এইটো পজিটিভ আৰু এটা নেগেটিভ। দুয়োটাই কিন্তু ইম্পৰ্টেণ্ট, দুটাই ইম্পৰ্টেণ্ট হয়। কিন্তু পজিটিভ ৰিইনফৰ্চমেণ্ট কি কৰে? ডিজায়াৰেবল বিহেভিয়াৰ আনিব পাৰে আৰু নেগেটিভ ৰিইনফৰ্চমেণ্টও ডিজায়াৰেবল বিহেভিয়াৰ আনে। ইয়াত ষ্টুডেণ্টে লক্ষ্য কৰিছে যে
যে মই যদি ৰেগুলাৰলি এছাইনমেণ্টটো ছাবমিট কৰোঁ মোক আৰু ৰিমাইণ্ডাৰ নিদিয়ে মানে বেয়াকৈ নকয় টিচাৰজনে ঠিক আছে ইয়াত ৰিমাইণ্ডাৰ মিনছ বেয়াকৈ কয় ক্লাছত তুমি কিয় অনা নাই তোমাক আনিব লাগিছিলে তো ষ্টুডেণ্টে ফ'ল' কৰিছে যে যদি মই ৰেগুলাৰলি এছাইনমেণ্ট ছাবমিট কৰোঁ মই ৰিমাইণ্ডাৰ মই নাপাওঁ সেইকাৰণে কি কৰিছে তাৰ বিহেভিয়াৰত চেঞ্জেছ হৈছে তো এই ধৰণৰ বিহেভিয়াৰ যেতিয়া চেঞ্জ হয় এইটো কিহৰ উদাহৰণ ৰিমাইণ্ডাৰটো নেগেটিভ ৰিইনফৰ্চমেণ্টৰ উদাহৰণ ঠিক আছে মই আই হোপ মই আপোনালোকক বুজাব পাৰিছোঁ কুৱেশ্যনটো Question number 8. Which classroom practice is most consistent with scanner operant conditioning? Operant conditioning er logot kuntu classroom practice mane consistent hoy mane milise. Prothomto ase encouraging insight through discovery learning etu to tar theory mote nohoy je operant conditioning theory mote ইয়াৰ পদত আছে reinforcing desired response immediately যেতিয়া ভাল কৰে লগে লগে reinforcement দিবা good very good ঠিক আছে আৰু allowing learner to construct meaningful independency etu নহব promoting cognitive conflict etu নহব etu option number B is correct. Question number 9. A child gradually learns to write paragraphs after being reinforced first for writing words, then sentence and finally paragraph. This illustrate মানে এজন বাচ্চাই দেখি কি কৰিছে প্ৰথমত গ্ৰেজুৱেলি তাৰ ডেভেলপমেণ্ট হৈছে প্ৰথমত কি হৈছে ফাৰ্ষ্ট ৰাইটিং ৱাৰ্ড ৰাইটিং কৰিব শিকিছে তাৰপিছত চেণ্টেন্স শিকিছে তাৰপিছত পেৰাগ্ৰাফ শিকিছে এইটো কি হওক মানে বুজাই ইলুষ্ট্ৰেট কিয় কৰে তো জেনেৰেলাইজেশ্যন এক্সটেনশ্যন না শ্বেপিং না ডিছক্ৰিমিনেশ্যন এইটো হ'ব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এক্সামত এইটো আহে শ্বেপিং মানে আকাৰ দিয়া বা আকৃতি প্ৰদান যাক শ্বেপিং বুলি কোৱা হয় এইটো কুৱেশ্যন আহে এক্সামত এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় Question number 10. Which reinforcement schedule produce behavior that is most resistant to extinction? ঠিক আছে কোনটো শক্তিশালীকৰণ সূচীয়ে এনে আচৰণ সৃষ্টি কৰে যি বিলোপনৰ প্ৰতি আটাইতকৈ বেছি প্ৰতিৰোধী তো অপশ্যন আছে কণ্টিনিউয়াছ ৰিইনফৰ্চমেণ্ট ফিক্সড ইণ্টাৰভেল শিডিউল না ভেৰিয়েবল ইণ্টাৰভেল শিডিউল না ভেৰিয়েবল ৰেচিঅ' শিডিউল তো ইয়াৰ যিটো কাৰেক্ট আনচাৰ হ'ব এইটো হ'ব অপশ্যন নম্বৰ ডি যিটো পৰিৱৰ্তনশীল অনুপাত সূচী মানে ৰিইনফৰ্চমেণ্টটো সদায় ৰেগুলাৰলি দিব নালাগে এইটো পৰিৱৰ্তনশীল হ'ব লাগে মানে যদি ৰেগুলাৰলি দি থাকে তাত মানে এইটো হেবিট হৈ যাব আৰু এক্সটিংক্ট হৈ যাব এটা সময়ত গৈ মানে গায়ব হৈ যাব কিন্তু সেইকাৰণে যিটো ৰেচিঅ' ৱাইজত দিব লাগে মানে সদায় দিব নালাগে মাজে মাজে দিব লাগে নিৰন্তৰ দিব নালাগে Question number 11. A teacher withdraws a student's privilege of participating in a football match because of repeated bullying. This represent বাৰে বাৰে ধমক দিয়া বা উৎপাত কৰাৰ বাবে এজন শিক্ষকে ছাত্ৰ এজনৰ ফুটবল মেচত অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰত্যাহাৰ কৰিলে ই প্ৰতিনিধিত্ব কৰে কি ধৰণৰ এইটো মানে ইনফৰ্চমেণ্ট হয় তো পজিটিভ পানিছমেণ্ট নেগেটিভ ৰিইনফৰ্চমেণ্ট না পজিটিভ ৰিইনফৰ্চমেণ্ট তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব নেগেটিভ পানিছমেণ্ট এইটো নেতিবাচক শাস্তি হয় কেলৈ কি সি বুলিং কৰিছে আৰু কি কৰিছে বাৰে বাৰে বেড ৱাৰ্ড কৈছে পাৰ্টিচিপেটিং তাৰ বন্ধ কৰিছে বিকজ কি কৰিছে ৰিপিটেড বুলিং বেয়া কথা কৈছে যিসকলে ভিডিঅ'টো চাই আছে কাইণ্ডলি এটা লাইক হিট কৰিব আৰু আপোনালোকৰ যদি এইবোৰ লাৰ্ণিং মেটেৰিয়েলছৰ যদি প্ৰয়োজন হয় আপকামিং চিটেড পৰীক্ষা বা স্পেচিয়েল টেটৰ কাৰণে লাৰ্ণিং মেটেৰিয়েল বা ধৰক ষ্টাডি মেটেৰিয়েল ক্লাছ নোট আপোনালোকে আমাৰ যিটো হোৱাটছআপ যিটো গ্ৰুপ আছে ষ্টাডি মেটেৰিয়েলৰ ঠিক আছে সেই ষ্টাডি মেটেৰিয়েলৰ গ্ৰুপটো জইন কৰি ল'ব ফেচবুক পেজত যদি আপোনালোকে ছাবস্ক্ৰিপশ্যন লৈ লয় জাষ্ট 80 ৰুপিজ দি তেনেহ'লে আপোনালোকে গোটেইকেইটা এই ষ্টাডি মেটেৰিয়েল ফ্ৰীলি পাই থাকিব হোৱাটছআপ গ্ৰুপৰ পৰা আৰু পাৰ্চনেলিও আমি দি দিওঁ Question number 12. A student studies hard mainly to avoid criticism from parents. According to Skinner, this behavior is maintained by এজন বাচ্চাই কিয় লাৰ্ণ কৰে ক্ৰিটিচিজম নাপাবৰ কাৰণে পেৰেণ্টছৰ পৰা বা চুবুৰীয়াৰ পৰা বা লগৰ ল'ৰা ছোৱালীৰ পৰা এইটো কি ধৰণৰ মানে বিহেভিয়াৰ হয় স্কেনাৰৰ মতে তো দিছে পজিটিভ পানিছমেণ্ট না নেগেটিভ ৰিইনফৰ্চমেণ্ট পজিটিভ ৰিইনফৰ্চমেণ্ট জেনেৰেলাইজেশ্যন তো নেগেটিভ ৰিইনফৰ্চমেণ্ট তাৰ বিহেভিয়াৰ মানে ৰিইনফৰ্চমেণ্টে কি কৰে জানে ৰিইনফৰ্চমেণ্টে চেঞ্জ এইটো মনত থ'ব চেঞ্জ ইন বিহেভিয়াৰ এইটো কিন্তু পজিটিভ ৰিইনফৰ্চমেণ্টতো হ'ব নেগেটিভ ৰিইনফৰ্চমেণ্টতো তাৰ বিহেভিয়াৰ চেঞ্জেছ হয় ঠিক আছে তো এই ধৰণৰ যিটো ৰিইনফৰ্চমেণ্ট হয় এইটোক নেগেটিভ ৰিইনফৰ্চমেণ্ট বুলি কোৱা হয় Question number 13. Which statement best distinguishes negative reinforcement from punishment? Punishmentor পৰা negative reinforcementক কোনটো distinguish কৰে আৰু this is the most important question. আমাৰ চেনেলত এই ধৰণৰ মানে যিবোৰ এক্সাম ওৰিয়েণ্টেড কুৱেশ্যন আৰু মডাৰ্ণ কুৱেশ্যন নতুন ধৰণৰ কুৱেশ্যন এইকেইটাই পাব এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো কুৱেশ্যন অহাৰ মানে এক্সামত মানে ক'ব গ'লে 90% চান্সেছ থাকে এই ধৰণৰ আনএক্সপেক্টেড কুৱেশ্যন কেইটাই দিয়ে আজিকালি তো ৰিইনফৰ্চমেণ্ট মানে নেগেটিভ ৰিইনফৰ্চমেণ্ট আৰু পজিটিভ ৰিইনফৰ্চমেণ্টৰ মাজত তফাত হৈছে ইয়াত দিছে বট ডিক্ৰিজেছ বিহেভিয়াৰ এইটোতো নহ'ব আমি এতিয়াই কৈছোঁ যে ইনক্ৰিজ কৰে বি নম্বৰ আছে নেগেটিভ ৰিইনফৰ্চেছ ইনক্ৰিজ বিহেভিয়াৰ বাই ৰিমুভিং এন আনপ্লিজেণ্ট কণ্ডিশ্যন যিটো নেগেটিভ ৰিইনফৰ্চমেণ্ট আছে এইটো ইনক্ৰিজ কৰে বিহেভিয়াৰ চেঞ্জ অফ বিহেভিয়াৰ কৰে বাই ৰিমুভিং এন আনপ্লিজেণ্ট কণ্ডিশ্যন ষ্টুডেণ্টে পাৰফৰ্মেঞ্চ দিয়া নাই নেগেটিভ ৰিইনফৰ্চমেণ্ট পাইছে পাৰফৰ্মেঞ্চ দিবলৈ আৰম্ভ কৰিছে মে বিটো আনপ্লিজেণ্ট হয় ঠিক আছে আনপ্লিজেণ্ট যিটো বিহেভিয়াৰ আছে এইটো চেঞ্জ কৰিছে নেগেটিভ
রিইনফোর্সমেন্টে, কিন্তু এইটো পানিশমেন্ট নহয়, পানিশমেন্টটো কিন্তু বেলেগ হয়, পানিশমেন্ট তো কর্পোরাল পানিশমেন্ট বা এনি টাইপ অফ পানিশমেন্ট ইজ রেস্ট্রিক্টেড। Question number 14, a teacher gives appreciation after every correct response during initial learning. Which consequence is most likely? প্ৰাৰম্ভিক শিক্ষণৰ সময়ত শিক্ষকে প্ৰতিটো শুদ্ধ উত্তৰৰ পিছত প্ৰশংসা কৰে, ইয়াৰ পৰিণাম কি হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি? ঠিক আছে, টিচাৰে কি কৰে? এপ্ৰিচিয়েশ্যন দিয়ে আফটাৰ এভৰি কাৰেক্ট ৰেছপন্স ডিউৰিং ইনিচিয়েল লাৰ্ণিং। যিমান কিবা এটা এনচাৰ দিব পাৰিলে বাচ্চাটো, যিবোৰ সৰু ক্লাছৰ বাচ্চা হয়, লগে লগে কয় ভেৰি গুড বা গুড। এইটো মানে হুইচ কনচিকুৱেঞ্চ ইজ মষ্ট লাইকলি টু, ফিউচাৰত গৈ কি হ'ব? কনচিকুৱেঞ্চ মানে ফিউচাৰত ইয়াৰ কি হ'ব? তো ইয়াৰ অপশ্যন আছে শ্ব' একুজিশ্যন এণ্ড ষ্ট্ৰং ৰেজিষ্টেঞ্চ টু এক্সটেনশ্যন। এইটোতো নহ'বই, ৰেগুলাৰলি দিলে এক্সটেণ্ড হ'বই। এইটো হ'ব ৰেপিড লাৰ্ণিং বাট ৰেপিড এক্সটেনশ্যন। যেতিয়াই যিটো ৰিইনফোৰ্চমেণ্ট আছে এইটো ৰেগুলাৰলি দিয়া হ'ব, ৰেগুলাৰলি দিয়া হ'ব, এটা সময়ত গৈ কি হ'ব? তাৰ পাৰফৰ্মেঞ্চটো এক্সটেণ্ড হৈ যাব, মানে দ্ৰুত শিকন আৰু দ্ৰুত বিলোপন, মানে বিলোপন হ'বই তাৰ যিটো বিহেভিয়াৰ আছে। Question number 15, a teacher unexpectedly check homework on different days so that students remain prepared. Which schedule of reinforcement is being used? টিচাৰে সদায় হোমৱৰ্ক চেক নকৰে, কিন্তু ছাডেনলি যিকোনো এটা ডেট বা যিকোনো এটা টাইমত ক্লাছত এইটো হোমৱৰ্ক চেক কৰে। এইটো কিহৰ উদাহৰণ? অপশ্যন আছে ফিক্সড ইণ্টাৰভেল, এইটোতো নহ'ব, যিটো বি হ'ব এইটো কাৰেক্ট। ভেৰিয়েবল ইণ্টাৰভেল, এই ধৰণৰ কুৱেশ্যনে এক্সামত জেনেৰেলি আহে, চিটেট এক্সাম হওক বা যিটো স্পেচিয়েল টেট আছে, ঠিক আছে, এই ধৰণৰ টেট এক্সামত এই ধৰণৰ কুৱেশ্যনেই আহে। ভেৰিয়েবল ইণ্টাৰভেল মানে পৰিৱৰ্তনশীল সময়সূচী। এই ধৰণৰ আমি আৰু কুৱেশ্যন আনিম প্ৰতিটো টপিকৰ ওপৰত। আপোনালোকে চিলেবাছত যিকেইটা টপিক চাই থাকে গোটেইকেইটা টপিকৰ ওপৰত আপোনালোকে ক্লাছেছ পাব, সেইকাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব, আৰু যদি ষ্টাডি মেটেৰিয়েলৰ প্ৰয়োজন হয় আমাৰ যিটো হোৱাটছআপ গ্ৰুপ আছে এইটো জইন কৰি ল'ব। কুৱেশ্যন নম্বৰ 25, এ টিচাৰ গিভছ 1 বেজ আফটাৰ এভৰি 5 বুকছ ৰিড বাই এ ষ্টুডেণ্ট। দিছ ৰিইনফোৰ্চমেণ্ট শিডিউল ইজ, কি ধৰণৰ ৰিইনফোৰ্চমেণ্ট শিডিউল হয়? 5টা বুক পঢ়িলে এটা কি দিয়ে? ষ্টাৰ দিয়ে টিচাৰে, ঠিক আছে। তো এইটো কি ধৰণৰ ৰিইনফোৰ্চমেণ্ট হয়? এইটো ফিক্সড ৰেচিঅ', এইটো বহুত ইম্পৰ্টেণ্ট। ৰিইনফোৰ্চমেণ্ট যেতিয়া ৰেগুলাৰ নহ'ব, মানে আফটাৰ চাম টাইম যিটো হ'ব, যিটো ফ্ৰিকুৱেণ্ট নহ'ব, নট ফ্ৰিকুৱেণ্ট, এইটো বেছি ইম্পৰ্টেণ্ট। এই টাইপৰ ৰিইনফোৰ্চমেণ্টটো বেছি ইম্পৰ্টেণ্ট। তো ডেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।